উপস্থিত আছে বিনীত বৰা। বিনীত বৰা বিশ্বনাথ চাৰিআলিৰ দৃষ্টিহীন বিনীত বৰা। জীৱন পৰিক্ৰমাত বিনীত বৰাই বহুত সংঘৰ্ষ কৰিছে, কিন্তু এই সংঘৰ্ষৰ মাজেদিও প্ৰিয় দৰ্শক নিজৰ যি একনিষ্ঠ সাধনা, সেই সাধনা কোনো দিনে বিনীত বৰাই এৰি দিয়া নাই। তাৰ বাবেই আজি অসমৰ দিহিঙে দিপাঙে ভাগৱত পাঠ কৰি অজস্ৰজনক ভক্তি ধৰ্মৰে মহিমা মণ্ডিত কৰি আহিছে। আৰু সেই বিনীত বৰা আজি খবৰৰ আঁৰৰ খবৰত মোৰ সৈতে। বিনীত, স্বাগতম জনাইছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। বিনীত, মই প্ৰথমতে জানিব খুজিম ভাগৱত তাত্ত্বিকভাৱে ভাগৱতৰ বৰ্ণনা সাগৰৰ গভীৰতা জুখিব নোৱাৰাৰ দৰেই এটা পৰিস্থিতি। তাৰ মাজত কেনেকৈ বিনীত বৰাই ভাগৱতৰ প্ৰতি আকৃষ্ট হ'ল? কৃষ্ণ জয় গুৰু শংকৰ। সমূহ শ্ৰোতাদৰ্শকলৈ ভক্তিভৰা সেৱা জনাইছোঁ আৰু আপোনালৈ শ্ৰদ্ধা জনাই আপুনি যি বিষয়টো অৱতাৰণা কৰিছে আমি তাৰ মাজলৈকে গৈছোঁ। হয়, সাগৰ যেনেকৈ গভীৰতা জুখিব নোৱাৰি, আকাশৰ বিশালতা যেনেকৈ জুখিব নোৱাৰি, পৃথিৱীৰ বালি যেনেকৈ গণি শেষ কৰিব নোৱাৰি, ভাগৱতৰ সুগভীৰতা ঠিক তেনেকৈ আমি ইয়াক লৈ বুজি শেষ কৰিব নোৱাৰোঁ। শাস্ত্ৰই কৈছে অনন্তই হাজাৰ মুখে ব্ৰহ্মাই চাৰিমুখে কৈও শেষ কৰিব নোৱাৰিলে। তেনে এক মহা সাগৰ স্বৰূপ শাস্ত্ৰৰ প্ৰতি দুৰ্বলতা কেনেকৈ আহিল এই বুলি যদি সোধা যায়, তেতিয়াহ'লে মই ক'ব লাগিব যে ভাগৱতৰ ৰস প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত মই বিশ্বনাথ চাৰিআলি ওপৰ বাঘমৰা গাঁৱৰ পৰা আহিছোঁ। গতিকে এই দিশত মোক বিশেষকৈ আকৃষ্ট কৰিলে মোৰ শৈক্ষিক জীৱনত। মই আজি এই অনুষ্ঠানৰ যোগেদিয়ে মই কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মোৰ অন্তৰৰ পৰা মন গৈছে আৰু মই শ্ৰদ্ধা জনাইছোঁ মোৰ ভিনদেউ লগতে মোৰ গাঁৱৰ সমূহ বাপ বান্ধৱ আই মাতৃসকলক। এই শৈক্ষিক জীৱনত মই যেতিয়া স্কুলীয়া জীৱনৰ পৰা মহাবিদ্যালয় জীৱনলৈকে মই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মোৰ মা দেউতাৰ লগতে মোৰ ভিনদেউ মহেন্দ্ৰ শইকীয়াই যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে। আৰু সেই কষ্ট ত্যাগ স্বীকাৰ কৰাই নহয়, মই নিজে যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখনত তেখেতে শিক্ষকতা কৰি অসমীয়া বিষয়টো যদিও নিৰ্দিষ্ট শিক্ষক আছিল তথাপিতো তেখেতে নিজে তাত শ্ৰেণীকোঠাত পাঠদান দিয়ে আৰু অন্যান্য মূল অসমীয়া বিষয়ৰ শিক্ষকজনতকৈ তেখেতে নিজে থাকি, মোৰ ভিনদেউ মহেন্দ্ৰ শইকীয়াৰ কথা কৈছোঁ, তেখেতে অতি সুন্দৰকৈ অসমীয়া বিশেষকৈ এই সাহিত্য জগতত থকা যি আধ্যাত্মিক ৰস থকা পাঠসমূহ তেখেতে অতি সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মোৰো উপকাৰ অহাকৈ বুজাই দিয়ে। আৰু তেতিয়াই মই সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ আৰু আকৰ্ষিত হৈ এই ভাগৱতৰ বা ভগৱন্ত কৃষ্ণ বিষয়ক যিখিনি কথা সেইখিনি কথা অতি সুন্দৰকৈ স্কুলত বুজোৱাৰ উপৰি তেখেতে যিহেতুকে মোক স্কুলৰ উপৰিও বাকী সময়খিনিও ঘৰত পায়, তাতো ঠিক তেনেধৰণে বাৰে বাৰে এবাৰ নহয় দুবাৰ নহয় ক্লান্ত নোহোৱাকৈ পঢ়াই যায়। আৰু যাৰ ফলত মই সেই দিশৰ প্ৰতি আকৃষ্ট হৈ তেনেকৈয়ে মই এই দিশত সোমাই পৰিলোঁ। ক'বলৈ গ'লে মই আজি কৃতজ্ঞতা জনাইছোঁ মোৰ আধ্যাত্মিক জীৱনৰ প্ৰথম পথ প্ৰদৰ্শক আৰু গুৰু হ'ল মোৰ মা দেউতা আৰু মোৰ ভিনদেউ। বিনীত, মই ভাগৱতৰ কথা যদি আমি চৰ্চা কৰোঁ তেতিয়াহ'লে ইয়াৰ যি তাত্ত্বিকতা সি এক বিশাল পৰিধিৰ মাজত থকা, খুব চমুকৈ ইয়াক বৰ্ণনা কৰা অতি কঠিন কাম। মোৰ নিচিনা মানুহৰতো আৰু কঠিন কাম। মই ভাবোঁ হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কামটো বিনীত বৰাই কৰিব পাৰিব, মোৰ বিশ্বাস। ভাগৱতৰ আটাইকেইটা স্কন্ধই আচলতে মানুহক শাস্ত্ৰ গীতাই যেনেকৈ শৰণ তত্ত্ব দিছে, ভাগৱতে ভক্তি তত্ত্ব দিছে। ভক্তি তত্ত্বৰ যোগেদি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰি জীৱনৰ সঠিক পথ এক ঈশ্বৰবাদেৰে আগবঢ়াৰ মূল মন্ত্ৰ ভাগৱতে শিকাই দিছে। আৰু ভুৰুকাত হাতী ভৰোৱাটো সেইটো কৃপালু গুৰুজনাৰ বাহিৰে আমাৰ দৰে নিঃকিন সেৱকৰ একেবাৰে সাধ্য নাই। তথাপিতো আপুনি কোৱাৰ কাৰণে কৈছোঁ যে ভাগৱতৰ প্ৰতিটো স্কন্ধই আমাৰ মানৱ জীৱনক এক ঈশ্বৰবাদত আশ্ৰয় গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ জ্ঞানতেই সীমাবদ্ধ নাথাকি আমাক এটা জীৱন শিশু অৱস্থাৰ পৰা মৃত্যু পৰ্যন্তলৈকে কেনেকৈ আগুৱাই দিব লাগে আটাইকেইটা স্কন্ধই কৈছে। মই খুব চমুকৈ আটাইকেইটা স্কন্ধৰ মাধ্যমেৰে এটা সংক্ষেপ বৰ্ণনা আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ, কেনেকৈ বাস্তৱ জীৱনত ভাগৱতৰ প্ৰভাৱ। প্ৰথম স্কন্ধ ভাগৱতলৈ যদি চায় তেতিয়াহ'লে ভগৱন্তই নিজে অৱতাৰ ধাৰণ কৰিছে ব্যাসৰূপে অৱতাৰ ধাৰণ কৰি তেওঁ নিজেই আন্ধাৰক আঁকোৱালি লৈ, অৰ্থাৎ কিছুমান
অন্যান্য বেদ পুৰাণ শাস্ত্ৰ নিজে প্ৰণয়ন কৰি সেই বাণীৰ যোগেদি নিজে কেনি যাম কি নে কৰিম কৰি বদৰিকাশ্ৰমত অধুমুখী হৈ পৰৱৰ্তী সময়ত নাৰদৰূপী সৎসংগৰ যোগেদি এক ঈশ্বৰৰ আশ্ৰয়বাদক উপলব্ধি কৰিবৰ কাৰণে গুৰুৰ বাহিৰে যে জ্ঞানৰ মূল্য নাই তাক বুজাবৰ কাৰণে নাৰদৰ যোগেদি পুনৰ ভাগৱত জ্ঞান প্ৰাপ্ত কৰি জনমানসত বিলাই থৈ গৈছে প্ৰথম স্কন্ধত। দ্বিতীয় স্কন্ধত যদি চাই আমি সকলোবিলাক মৰিবলগীয়া যাত্ৰী, অৰ্থাৎ আমি মৰিবলৈ যাত্ৰা কৰা যাত্ৰী হিচাপে আমি গতি কৰি আছোঁ। মৰিবলৈ যাত্ৰা কৰা যাত্ৰীসকলে এটা বস্তুৰ যোগেদি অতি সুন্দৰকৈ জীৱনৰ ৰাস্তা পৰিৱৰ্তন কৰিব পাৰে, মৰা পথক তৰণৰ পথলৈ পৰিণত কৰিব পাৰে অমৃতৰ যোগেদি। তাক পৰীক্ষিত ৰজাই প্ৰশ্ন আকাৰে সুধিছিল, হে গুৰুৰূপী সুখ, অকল মই মৰিম বুলি যদি আপুনি ভাগৱত কৈছে তেতিয়াহ'লে ভুল হৈছে। মোৰ দৰে অজস্ৰজন মৰিবলৈ গৈ থকা মানুহক এনেকৈ এক ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি এই মৃত্যুমুখী মানুহে সুন্দৰকৈ সংসাৰ তৰিব পাৰিব, কাক ভজিব, কাক পূজা সেৱা কৰিব, কাৰ নাম ল'ব, কেনেকৈ তৰিব বুজাই দিয়ক। এই বুলি কোৱাৰ লগে লগে সুখদেৱে পৰীক্ষিত ৰজাক অমৃতমুখী জ্ঞান দি পৰৱৰ্তী সময়ত ব্ৰহ্মা নাৰদ সংবাদৰ যোগেদি পৰম পুৰুষ ভগৱন্তৰ ঈশ্বৰীয় সত্তাক নাৰদে ব্ৰহ্মাক প্ৰশ্ন আকাৰে সুধিছে, ইমান দিনা ঈশ্বৰ বুলি তোমাকেই ভাবি আছিলোঁ, কিন্তু তোমাৰ ওপৰতো যে এজন আছে, আজি সেই কথা গম পালোঁ তুমি তপ কৰি থকা দেখি, গতিকে সেইজন কোন মোক বুজাই দিয়া বুলি কোৱাৰ লগে লগে ঈশ্বৰীয়বাদ ব্ৰহ্মাই নাৰদক সুন্দৰকৈ তত্ত্বযোগে দিছে। তৃতীয় স্কন্ধলৈ যদি চাই তেতিয়াহ'লে আমি সৃষ্টিতত্ত্বৰ কথাখিনিতো সকলোৱে উমান কৰিব পাৰোঁ বা অনুমান কৰিবই পাৰিছোঁ। তাৰ উপৰিও এগৰাকী ব্যক্তিয়ে সংসাৰী পথত আবদ্ধ নহওঁ, বিবাহ পাশত আবদ্ধ হ'লে মায়াত মজিব লাগিব বুলি চিন্তা কৰি বিবাহ পাশত আবদ্ধ নথকা স্বত্তেও পুনৰ গুৰুৰ কৃপাৰ যোগেদি অধৰ্ম প্ৰভুজনাৰ কথা কৈছোঁ, বিবাহ পাশত আবদ্ধ হ'ল কাৰ লগত? দেৱাহতীৰ লগত, যাৰ যোগেদি গাহস্থ ধৰ্ম কেনেকৈ পালন কৰিব পাৰি বহুকাল নগৰ পৰিভ্ৰমণ কৰি ভগৱন্তৰ ভক্তিময় সুন্দৰ চিন্তাৰ যোগেদি 9 গৰাকী কন্যাৰ জন্মৰ অন্তত ভগৱন্তৰ 24 অৱতাৰৰ কপিল অৱতাৰ নমাই আনি এই সংসাৰখনত সৃষ্টিৰ ধাৰাক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে বৰ্তমান সময়ত আমি কেনেকৈ আগুৱাই লৈ যাম পবিত্ৰ বন্ধন বিবাহৰ যোগেদি অতি সুন্দৰকৈ দেখুৱাইছে। চতুৰ্থ স্কন্ধত যদি চাই এগৰাকী মাহীমাকৰ কদৰ্যময় বাক্যক অতি সুন্দৰকৈ উপলব্ধি কৰাই নিজৰ সন্তানক সেই বাক্যখিনিক তুমি দুখ হিচাপে বিপদ হিচাপে নলৈ তাক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি কেনেকৈ উত্তম পথ প্ৰাপ্ত কৰিব পাৰিবা সেইটো দৰ্শন আজিৰ সতী সন্তানসকলে মাতৃক কৰিব লগা ব্যৱহাৰ, মাতৃয়ে সন্তানক কৰিব লগা ব্যৱহাৰ অতি সুন্দৰকৈ দেখুৱাই থৈ গৈছে। পঞ্চম স্কন্ধৰ যোগেদি যদি আমি চাওঁ তেতিয়াহ'লে আমি চাম যে প্ৰিয়ব্ৰত ৰজাৰ ত্যাগ আৰু ঋষভ ঈশ্বৰে কলা অৱতাৰ ৰূপে ধাৰণ কৰি জীৱনৰ কঠিনতম সময় পাৰ কৰিছে। বনত, গোহালি ঘৰত, হাবিত, জংঘলত আনে পগলা বুলি মাৰ্কিল দিছে, তথাপিতো নিজৰ জন্ম আৰু কৰ্মৰ সফলতা নিৰ্গুণ উপাসনাক গুণলীলাৰ যোগেদি প্ৰকাশ কৰি 100জন পুত্ৰক ভক্তি জ্ঞান দি জ্যেষ্ঠ পুত্ৰ ভৰতক ভক্তিময় জ্ঞানৰ যোগেদি উদ্ভাসিত কৰি আমাৰ ভাৰতবৰ্ষক যুগ যুগান্তৰলৈ মহিমামণ্ডিত কৰি থৈ গৈছে। ষষ্ঠম স্কন্ধত যে জুয়ে যেনেকৈ আপুনি জানিয়ে হাত দিয়ক বা নাজানিয়ে হাত দিয়ক, হাত দিয়াৰ লগে লগে যেনেকৈ পুৰে, ভগৱন্তৰ নাম অজ্ঞান বশতভাৱে ল'লেও যে কৃপা হয় তাক অজামিল উপাখ্যানৰ যোগেদি বুজাই থৈ গৈছে। সপ্তম স্কন্ধ দৈত্যবাদী চিন্তাৰ মাজত থাকিলেও পুণ্য যদি থাকে, ভগৱন্তৰ প্ৰতি যদি অচলা ভক্তি থাকে, গুৰুৰ যদি নাৰদৰূপী গুৰুৰ কৃপাক যদি গৰ্ভতে যদি ধাৰণ কৰি ল'ব পাৰে তেতিয়াহ'লে যে সফলতা লাভ কৰিব পাৰি তাক প্ৰহ্লাদৰ যোগেদি দেখুৱাই আজিৰ সন্তানক কেনেকৈ সেই ভক্তিমুখী পথত আমাৰ কদৰ্যময় দৈত্যমুখী পথৰ মাজৰ পৰা উদ্ধাৰ কৰি আনিব পাৰি তাক অতি সুন্দৰকৈ দেখুৱাই থৈ গৈছে। অষ্টম স্কন্ধত আমাৰ সংসাৰখন প্ৰত্যেক সম্পদ বুলি লৈ পেলাই যে আগবাঢ়িব পাৰে অতি সুন্দৰকৈ গোটেই ভাগৱত ভাগি এয়া দেখুৱাই থৈ গৈছে। মইতো ৰৈ গৈছোঁ বিনীত, মই কেৱল শুনি গৈছোঁ। আজি প্ৰিয় দৰ্শক, ফেচবুক লাইভ হৈ আছে NKTV প্লাছত। যদি ধৰ্মকেন্দ্ৰিক কিবা কথা আপোনাৰ মনত আহে সুধিব পাৰে নহয় বিনীত? নিশ্চয়। বিনীত সাজু আছে উত্তৰ দিবলৈ। সেৱক হিচাপে যদি ভগৱন্তই আমাক কৃপা কৰি পোৱাই তেতিয়াহ'লে কৃপা হ'ব আৰু। গতিকে আপোনালোকে প্ৰশ্ন কৰিব পাৰে, ফেচবুক লাইভ হৈ আছে। ইতিমধ্যে ৰাতুল বৰাই কৃষ্ণ বুলি আমাৰ সন্মুখলৈ আহিছে, অনুষ্ঠান চাই আছে। কুমুদ দাসেও কৈছে কৃষ্ণ বুলি, তেওঁ এই অনুষ্ঠান চাই আছে আৰু বহুজনে চাই আছে। আপোনালোকে আপোনালোকৰ মতামত নিশ্চিতভাৱে দিব পাৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথা, বিনীত বৰা দৃষ্টিহীন।
এই জীৱনটোত আমি এনেকুৱা এটা পৰিস্থিতিৰ মাজত প্ৰিয় দৰ্শক আহিছোঁ য'ত আমাক মানসিক অসুখে সাংঘাতিকভাৱে মানুহক বিকলাংগ কৰি পেলাইছে শাৰীৰিকভাৱে যিসকল বিশেষ সক্ষম লোক সেই সকলোতকৈ ভয়ানক পৰিস্থিতি হাত ভৰি চকু থকা মানুহৰ প্ৰতিদিন প্ৰতি মুহূৰ্তত মানুহে সংঘৰ্ষ কৰিছে সংঘৰ্ষ সন্মুখত থকা মানুহৰ লগত কৰিলেতো ঠিকেই আছে কিন্তু যেতিয়া নিজৰ সৈতে যুদ্ধ কৰিবলগীয়া পৰিস্থিতি হয় আৰু এয়া ডাঙৰ কথা যে প্ৰতিজন মানুহে যন্ত্ৰবৎ পৃথিৱীত এতিয়া ভিতৰৰ মানুহজনৰ সৈতে যুদ্ধ কৰি থাকে সেইবাবে কয় সকলোৰে পৰা পলাব পাৰিবা নিজৰ পৰা তুমি কেনেকৈ পলাবা আজিৰ পৰিস্থিতি তেনেকুৱাই বিনীত এই যে মানুহৰ এই সংঘৰ্ষ কি কয় ভাগৱতে কি কৈ থৈ গৈছে এই সম্পৰ্কে কৃষ্ণ অতি সুন্দৰ ভগৱন্তই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতাৰ উপাধি দি পেলাই মানুহক যেনেকৈ জীৱশ্ৰেষ্ঠ হিচাপে জন্ম দিলে জীৱশ্ৰেষ্ঠ মানুহক বিকশিত হ'বৰ কাৰণে কিছুমান উপাদান দিলে তাক সৎভাৱে ব্যৱহাৰ নকৰাৰ কাৰণে আজি আচলতে আপুনি অলপ আগত যিটো উল্লেখ কৰিছে নিজৰ মাজত সংঘৰ্ষ সেইটো হোৱাৰ কাৰণটো হ'ল ভগৱন্তই কৃপা কৰি ভগৱন্তৰ কাৰণে ব্যৱহাৰ কৰিবলৈ দিয়া আমাৰ যিসমূহ উপাদান দেহ আৰু আত্মাৰ লগত জড়িত যিসমূহ উপাদান এই উপাদানসমূহ ভগৱন্তই কোৱাৰ বিপৰীতে ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ এইটো হৈছে মন এটা দিছে মনটো কেলে দিছে মুখ এখন দিছে ঈশ্বৰৰ গুণানুকীৰ্তন কৰা কাণ এখন দিছে ঈশ্বৰৰ কথা শুনা হাত এটা দিছে ঈশ্বৰৰ কৰ্ম কৰা ভৰি এটা দিছে ঈশ্বৰৰ স্থানলৈ যোৱা কিন্তু আমি কি কৰিছোঁ মনেৰে ভগৱন্তৰ কথা নাভাবি অন্যান্য ধৰণৰ কথা ভাবিছোঁ সেই ভাৱৰ যোগেদি আমাৰ মনত অদ্ভুত ভাৱৰ জন্ম দিছে সেই ভাৱকে আমি আমাৰ মনেৰে উপলব্ধি কৰি সিদ্ধান্তলৈ ৰূপান্তৰিত কৰি হাতেৰে সেই কাৰ্য কৰি দিছোঁ সেই কাৰ্য কৰিবলৈ যাওঁতে আমি ভৰিকেইটা ব্যৱহাৰ কৰিছোঁ ক'ৰবাত গৈ পেলাই কৰিছোঁ হয় ঘৰত থাকি কৰিছোঁ গতিকে এনেধৰণৰ কাৰ্যসমূহ যেতিয়া আমি কৰি পেলাইছোঁ তাৰ যোগেদি যেতিয়া আমি নিজক অসহনীয়ভাৱে বিভিন্ন দিশৰ পৰা যেতিয়া যন্ত্ৰণা পাইছোঁ তেতিয়াই আমাৰ নিজৰ মাজত সংঘৰ্ষ হৈছে আৰু এটা কথা প্ৰিয় শ্ৰোতা দৰ্শক মই আজি আপোনালোকৰ মাজত থাকি কওঁ যে আনৰ লগত সংঘৰ্ষ কৰিলে আপুনি হয়তো খন্তেকৰ কাৰণে জয় হৈছোঁ বুলি ভাবিব পাৰিব কিন্তু সেয়া প্ৰকৃত জয় নহয় কাৰণ সেই জয়ে আপোনাক নিজৰ মাজৰ সংঘৰ্ষলৈ লৈ যাব নিজৰ মাজৰ সংঘৰ্ষত আপুনি কেতিয়াও জিকিব নোৱাৰে সি আপোনাক ধ্বংসলৈহে লৈ যাব সেইকাৰণে আমাক এটা বস্তুৰ প্ৰয়োজন সেইটোৱে হ'ল সেৱামূলক ভাৱনা কৃষ্ণ ভগৱন্তৰ প্ৰতি ঈশ্বৰমুখী চিন্তাৰে সমস্ত জীৱক দেখাৰ যিটো ভাৱনা সেই ভাৱনাক ভাগৱতে দিয়া ভক্তিময় ভাৱৰ যোগেদি নিজক ৰূপান্তৰ কৰি চোৱাৰ সময় কিন্তু বৰ্তমান সময়ত আহি গ'ল গতিকে বস্তুবাদী সমাজত যান্ত্ৰিক পৃথিৱীৰ ভোগবাদ আৰু বিলাসিতাত পৰি আমি যাতে নিজক নেহেৰুৱাওঁ সেইকাৰণে ভাগৱতৰ একাদশ স্কন্ধত কৈছে কি কৈছে এৰা কুস্থানে মনুইছে মৃত্যুৰনে ৰাইহাত তথাপি নভজি মৰে কৰি ঘাট এৰা কৃষ্ণ সেৱা দেখে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় এতিয়া আপুনি নিজৰ মাজতে আনৰ মাজতে সংঘৰ্ষ কৰক সেই সংঘৰ্ষই আপোনাক কলৈ লৈ যাব শেষ অৱস্থাটো কি মৃত্যু জীৱ দেহৰ পৰা গুচি যাব দেহটো কোনোবাই হয় পুতি পেলাব কোনোবাই পুৰি পেলাব কোনোবাই পেলাই দিব কিন্তু জীৱৰ গতিটো কলৈ যাব অনন্ত ধামলৈ চকুৰে নেদেখা
কাণে নুশুনা স্থানলৈ যাব। গতিকে সেইকাৰণে কৈছে যে তুমি যাৰেই লগত সংঘৰ্ষ নকৰা কিয় এটা কথা মনত ৰাখিবা, একোকালে মৃত্যুৰ নেৰাই হাত, একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত। অৰ্থাৎ কোনো সময়তে আৰু কোনো পৰিস্থিতিতে আমি কিন্তু মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰোঁ। তথাপি নভজি মৰে কৰি আত্মঘাত, কোনোবাই বিষ পান কৰি মৰা, ক'ৰবাত গছত বা আঁঠুৱাৰ কাৰণে ইমান সুন্দৰকৈ সহজ সৰল প্ৰাঞ্জল অসমীয়া ভাষাৰে ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰকে আদি কৰি আধ্যাত্মিক ৰসৰে পৰিপূৰ্ণ শাস্ত্ৰৰ তত্ত্ব দি থৈ যোৱাৰ পিছতো যি কৃষ্ণক ভজনা কৰিবৰ কাৰণে চিন্তা নকৰে, মানৱ প্ৰেম ভক্তি প্ৰেমলৈ ৰূপান্তৰ নকৰে, সেইজনে মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে। কৃষ্ণ। আৰু তাৰ মাজত বিনীত বৰায়ো সংঘৰ্ষ জীৱনটোত বহুত কৰিছে। মই এটা বিৰতি লৈ এই প্ৰশ্নটোলৈ আহিম যে আজিৰ দৃষ্টিহীন বিনীত বৰাক কেৱল আপুনি মই দেখাৰ দৰে দৃশ্যবোৰহে নেদেখে, কিন্তু আন্তৰিক অন্তৰৰ যিটো দৃষ্টি, সেই দৃষ্টিৰ কিমান বিকাশ কৰিছে আপোনালোকে মন কৰিছে। কিন্তু ইয়াৰ আঁৰত সংঘৰ্ষ আছে, সংঘৰ্ষক জয় কৰাটো ডাঙৰ কথা। মই বিনীতক জনাম, আমাৰ যি লাইভ হৈ আছে তাত হাজিবুৰ ৰহমানে তোমাক ভাই বুলি সম্বোধন কৰিছে, লীলাকান্ত নেওগে কৃষ্ণ কৃষ্ণ তোমাৰ বাপ তোমাৰ নাম লৈছে, আনকি এটা নিউজ চেনেলেও চাই আছে টাইম 8 নিউজ, তেওঁ তোমাক মাত দিছে হেল্ল' দাদা। দীপজ্যোতি ফুকনে কৈছে কৃষ্ণ, অন্নপূৰ্ণা দেৱীয়ে কৈছে সুন্দৰ অনুষ্ঠান কৃষ্ণ, দীপজ্যোতি ফুকনে সুন্দৰ এটা অনুষ্ঠান দাদা বুলি বোধ কৰোঁ মোকে সম্বোধন কৰিছে। নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি। অনুষ্ঠান চাই ৰুমি বৰাই কৈছে সেৱা জনাইছোঁ আপোনাক। ৰাজীৱ আমচিয়ে কৈছে যে সঁচাকৈ অভিভূত হৈ পৰিছোঁ, চাই আছোঁ অনুষ্ঠান। ৰাতুল দাসেও কৈছে খুব সুন্দৰ অনুষ্ঠান। আৰু বিনীত বাপৰ ভাগৱতৰ কথা মই জানো বুলি তেওঁ উল্লেখ কৰিছে। প্ৰমোদ সোণোৱালে কৈছে সুন্দৰ। ৰাতুল দাসে কৈছে কণ্ঠত আছে যাদু কৰি শক্তি। বিভিন্নজনে, দীপক গগৈয়ে কৈছে কৃষ্ণ কৃষ্ণ বাপ, টুটুল দাসে ভাল পাইছে। এই ধৰণে মতামত আহি আছে। তাৰ মাজত এটা শ্লোকৰে মই এটা উত্তৰ বিচাৰিম। জীৱন, জীৱন, মানুহৰ জীৱন কি? ভাগৱতত কি কৈছে মানুহৰ জীৱনৰ কথা? কৃষ্ণ, মই আপোনাক কথাখিনি ভাঙি দিম, কিন্তু মই এটা প্ৰতিটো প্ৰশ্নৰ এটা এটা শ্লোকেৰে মই কৈ গ'লে বেছি ভাল হ'ব, কাৰণ যিহেতুকে ভাগৱত বুলি কথাটো উল্লেখিত হৈছে। আমাৰ গোটেই জীৱনটোক কেৱল জীয়াই থাকিবলৈ নহয়, কেৱল যাপন কৰিবলৈ নহয়, জীৱনক উদযাপন কৰি পৰম পুৰুষ ভগৱন্তৰ ভক্তিময় সঞ্জীৱনী শক্তিৰ দ্বাৰা জীৱনটোক উজ্জীৱিত কৰিবৰ কাৰণে ভাগৱতে আমাক গোটেইখিনি জ্ঞান দি থৈ গৈছে। গতিকে জীৱন বুলি কোৱাৰ লগে লগে আমাক লাগিব কি? প্ৰথম আমি সেইটো জানিব লাগিব, তেতিয়াহে আমি ভাগৱতৰ লগত তাক ৰজিতা খুৱাই চিন্তা কৰিব পাৰিম। আমাক জীৱন বুলি কোৱাৰ লগে লগে আমাক অকল এটা বস্তুৰ দ্বাৰাই জীৱন নহয়। জীৱন হ'বলৈ হ'লে আমাক লাগিব কৰ্মপটুতা, জীৱন হ'বলৈ আমাক লাগিব সাহিত্য, জীৱন হ'বলৈ আমাক লাগিব সংস্কৃতি, জীৱন হ'বলৈ হ'লে আমাক লাগিব কাব্যিকতা, আনন্দ, ৰসময় সুৰৰ ঝংকাৰ, অৰ্থনীতি, সামাজিকতা, সমস্তখিনি একাত্ম কৰি তাৰ সমষ্টিত যিটো হয় সেইটোৱে হ'ল জীৱন। গতিকে এই সমস্তখিনিৰ একাত্ম সমষ্টিত চলি থকা আমাৰ জীৱনটোক আগুৱাই নিবৰ কাৰণে ভাগৱতে পাতে পাতে আমাক জ্ঞান দি থৈ গৈছে। আজি মই ইতিমধ্যে উল্লেখ কৰিছোঁ, দশম স্কন্ধৰ যোগেদি যি ৰাস ক্ৰিয়াৰ দৰ্শন দেখুৱাইছে, যাৰ যোগেদি কৃষ্ণমুখী ৰসৰ দ্বাৰা জীৱনটোক নতুনকৈ চাবলৈ শিকিব পাৰি। বহু নিৰাশ হতাশগ্ৰস্ত মানুহে এই কৃষ্ণমুখী ৰসৰ স্বাদন লৈ নিজক দেহাত্মা বিবেকক পাহৰি আত্মা বিবেকত নিজকে নিমগ্ন কৰি দিব পাৰে। যি নেকি উল্লেখিত আছে শাস্ত্ৰত যে মাছৰ পোহাৰীয়ে মাছ পাচিত গেলি গ'লগৈ, কৃষ্ণৰ ৰসত ইমান একাত্ম হৈ গ'ল, যিটো নেকি আমাক অতি সুন্দৰকৈ বুজাই দিছে। গতিকে এই জীৱনক ভাগৱতৰ দৃষ্টিভংগীৰে চাবলৈ হ'লে আমি এটা কথাই উপলব্ধি কৰিব লাগিব। মই যিহেতুকে অকণমান আনুষ্ঠানিকভাৱে নাগালেও মই ৰাসৰ গীতো গাবলৈ যত্ন কৰোঁ, সেইকাৰণে এটা ৰাসৰ কলিয়ে কৈছোঁ যে জীৱনক কেনেকৈ ভাগৱতৰ দৃষ্টিৰে চাব পাৰি। বোলা
হৰি ৰাম হে মুকুন্দ মুৰাৰী বিনা হৰি নামে ভৱ তৰি তেন পাৰি কি ক'লে ইজনে সিজনক বন্ধুসুলভ ভাতৃসুলভ সমমূলক দৃষ্টিভংগীৰে চাই ইজনে সিজনক মাতিবলৈ কৈছে হেৰা হৰি বুলি কোৱা ৰাম বুলি কোৱা হৰিময় চিন্তাৰে জীৱনৰ বেয়াবিলাকক হৰণ কৰা ৰামময় চিন্তাৰে জীৱনৰ ভালবিলাকক গ্ৰহণ কৰা আৰু হৰিময় চিন্তাৰে বেয়াবিলাক হৰণ কৰি ৰামময় চিন্তাৰে ভালবিলাক ৰমণ কৰি কি কৰা তাক গ্ৰহণ কৰা